মিছা, সব মিছা। আমাৰ 292 গৰাকী ব্লক সভাপতিৰ কাৰণে প্ৰায় 500 গৰাকীৰ নাম আলোচনাত আছিল। গতিকে ডেক প্ৰায় 208-9 গৰাকী সভাপতিৰ পদৰ পৰা বঞ্চিত হৈছে। তাৰ ভিতৰত 5-6জন মানুহে অসন্তুষ্টি কৰা বা মই নিজকে যোগ্য, মই পাবলৈ, এতিয়া কালিলৈ আপোনালোকে কৈ থাকে ভূপেন বৰা বদলি হ'ব। এতিয়া মই বদলি হ'লে কৈ দিম নেকি যে মই মানে এই ধন টকা পইচা? কথাটো এইটো কংগ্ৰেছৰ নেতৃত্বৰ অধিকাৰ আছে। আৰু মই সকলোকে কৈছোঁ, আমাৰ দলৰ যিসকলে ব্লক সভাপতি পদটো পাবলগীয়া আছিলে, বিভিন্ন কাৰণত নেপালে, আমি তেওঁলোককো সম্পূৰ্ণ মৰ্যাদা সহকাৰে দলৰ হৈ কাম কৰাৰ সুযোগ দিম। আৰু আমি যিখিনি অৰ্ডাৰ হৈ গ'ল, এতিয়া হৈ গ'ল। আৰু এতিয়া আমি পঞ্চায়ত ইলেকশ্যনক লৈ বিজি। কোনে কি পাতি আছে, কোনে কি কৈ আছে, তেওঁলোকৰ অধিকাৰ আছে, হাইকমাণ্ডক অভিযোগ দিয়াৰ অধিকাৰ আছে। কিন্তু আমি যি সিদ্ধান্ত হৈ গ'ল, সেই সিদ্ধান্ত হৈ গ'ল। আৰু মিছা, সব মিছা। আমাৰ 292 গৰাকী ব্লক সভাপতিৰ কাৰণে প্ৰায় 500 গৰাকীৰ নাম আলোচনাত আছিল। গতিকে ডেক প্ৰায় 208-9 গৰাকী সভাপতিৰ পদৰ পৰা বঞ্চিত হৈছে। তাৰ ভিতৰত 5-6জন মানুহে অসন্তুষ্টি কৰা বা মই নিজকে যোগ্য, মই পাবলৈ, এতিয়া কালিলৈ আপোনালোকে কৈ থাকে ভূপেন বৰা বদলি হ'ব। এতিয়া মই বদলি হ'লে কৈ দিম নেকি যে মই মানে এই ধন টকা পইচা? কথাটো এইটো কংগ্ৰেছৰ নেতৃত্বৰ অধিকাৰ আছে। আৰু মই সকলোকে কৈছোঁ, আমাৰ দলৰ যিসকলে ব্লক সভাপতি পদটো পাবলগীয়া আছিলে, বিভিন্ন কাৰণত নেপালে, আমি তেওঁলোককো সম্পূৰ্ণ মৰ্যাদা সহকাৰে দলৰ হৈ কাম কৰাৰ সুযোগ দিম। আৰু আমি যিখিনি অৰ্ডাৰ হৈ গ'ল, এতিয়া হৈ গ'ল। আৰু এতিয়া আমি পঞ্চায়ত ইলেকশ্যনক লৈ বিজি। কোনে কি পাতি আছে, কোনে কি কৈ আছে, তেওঁলোকৰ অধিকাৰ আছে, হাইকমাণ্ডক অভিযোগ দিয়াৰ অধিকাৰ আছে। কিন্তু আমি যি সিদ্ধান্ত হৈ গ'ল, সেই সিদ্ধান্ত হৈ গ'ল। আৰু মিছা, সব মিছা। আমাৰ 292 গৰাকী ব্লক সভাপতিৰ কাৰণে প্ৰায় 500 গৰাকীৰ নাম আলোচনাত আছিল। গতিকে ডেক প্ৰায় 208-9 গৰাকী সভাপতিৰ পদৰ পৰা বঞ্চিত হৈছে। তাৰ ভিতৰত 5-6জন মানুহে অসন্তুষ্টি কৰা বা মই নিজকে যোগ্য, মই পাবলৈ, এতিয়া কালিলৈ আপোনালোকে কৈ থাকে ভূপেন বৰা বদলি হ'ব। এতিয়া মই বদলি হ'লে কৈ দিম নেকি যে মই মানে এই ধন টকা পইচা? কথাটো এইটো কংগ্ৰেছৰ নেতৃত্বৰ অধিকাৰ আছে। আৰু মই সকলোকে কৈছোঁ, আমাৰ দলৰ যিসকলে ব্লক সভাপতি পদটো পাবলগীয়া আছিলে, বিভিন্ন কাৰণত নেপালে, আমি তেওঁলোককো সম্পূৰ্ণ মৰ্যাদা সহকাৰে দলৰ হৈ কাম কৰাৰ সুযোগ দিম। আৰু আমি যিখিনি অৰ্ডাৰ হৈ গ'ল, এতিয়া হৈ গ'ল। আৰু এতিয়া আমি পঞ্চায়ত ইলেকশ্যনক লৈ বিজি। কোনে কি পাতি আছে, কোনে কি কৈ আছে, তেওঁলোকৰ অধিকাৰ আছে, হাইকমাণ্ডক অভিযোগ দিয়াৰ অধিকাৰ আছে। কিন্তু আমি যি সিদ্ধান্ত হৈ গ'ল, সেই সিদ্ধান্ত হৈ গ'ল। আৰু